ভাল খবৰ মহিলাসকলৰ বাবে কোনসকল মহিলাৰ বাবে ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে সো আসামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয় শেষলৈকে চাব বুলি আশা কৰিলো শেষত ভিডিঅ'টো আপোনালোকে চাই কেনে পালে কমেন্টৰ জৰিয়তে আপোনালোকে মতামত লিখিবলৈ নাপাহৰিব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহলে লাইক এটা কৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো হয় অৰুণোদয় আঁচনি তিনি যিসকলে প্ৰপত্ৰ পূৰণ কৰিছিলে তেওঁলোকে এই মহিলাসকলে কেতিয়াকৈ টকা পাব কেতিয়া পাব কোনসকল মহিলা পাব কেনেকুৱা ধৰণৰ কি সকলোখিনি কথা আলোচনা কৰিম এতিয়া অৰুণোদয় আঁচনি তিনি ক্ষেত্ৰত যিসকল মহিলাই আবেদন কৰিছিলে সেই যিসকল মহিলা আবেদন কৰিছিলে প্ৰত্যেককে কি কৰা হৈছিলে অৰুণোদয় আঁচনি তিনি ক্ষেত্ৰত আপোনালোকে এটো গমে পায় এবাৰ যেহেতু অৰুণোদয় আঁচনি তেনেদৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কি হৈছিলে যিসকল সঠিক যিসকলে পাবলগীয়া বিশেষকৈ অৰুণোদয় আঁচনি তিনিখন হৈছে যিসকল দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ মহিলা আছে সেইসকল মহিলা অৰ্থাৎ অৰুণোদয় আঁচনিখনৰ মূল যেটো লক্ষ্য আছে যে যিসকল দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ মহিলা তেওঁলোকক দিয়া প্ৰথমৰ অৱস্থাত অৰুণোদয় ওলালে দ্বিতীয় অৱস্থাত ওলালে প্ৰথম অৱস্থাত কি হৈছিলে বহুতো মহিলাৰ তেনেদৰে আবেদন কৰিলে কোনোবাই চাকৰি থকা ঘৰ পাইছে কোনোবাই ব্যৱসায়ৰ বাবে সবল তেওঁলোকও সেই সকল মহিলাই পাছত সেই সকল মহিলাক কি কৰা হল ভেৰিফিকেশন কৰি সকলোৰে নাম কাটি দিয়া হল অৰুণোদয় আঁচনিৰ পৰা পিছৰ পৰ্যায়ত আকৌ অৰুণোদয় আঁচনি দ্বিতীয় ৰূপায়ণ কৰিলে দ্বিতীয় তেওঁলোকে সেইখিনি সালি জাৰি চাই সকলোখিনি তেনেদৰে দিয়া হল আৰু তৃতীয় ক্ষেত্ৰত এবাৰ যেহেতু এই বিষয়টো যেহেতু তেনেকুৱা ধৰণৰ এটা কথাত হাঙুৰ খাই পৰে সেইবাবে কি কৰিলে একেবাৰে ভেৰিফিকেশন কৰা অৰ্থাৎ ফৰ্ম দিওঁতেই ভেৰিফিকেশন কৰি যিসকলে পাব লাগে প্ৰকৃততে তেওঁলোককে ফৰ্ম দিয়া হল আৰু তেওঁলোকে ফৰ্ম পালে প্ৰপত্ৰ পূৰণ কৰিলে আৰু এতিয়া কি কৰা হৈছে এই অৰুণোদয় আঁচনি তিনি ক্ষেত্ৰত মহিলাসকলে কেতিয়াৰ পৰা কি কেনেকৈ দিব পাৰি সেইখিনি বিষয়ৰ ওপৰত কেবিনেট বৈঠক বা এইখিনি বিষয়ৰ ওপৰত আলোচনা কৰি থকা হৈছে এতিয়া কথাটো হল যে যিসকল মহিলাই আবেদন কৰিছিলে সকলোৱে তেওঁলোকে এই অৰুণোদয় আঁচনি তিনি পাব অৰুণোদয় আঁচনি তিনি পাব আৰু এই যি অৰুণোদয় আঁচনি তিনি টকাসমূহ দিব এতিয়া অনুষ্ঠানৰ জৰিয়তে আপোনালোকক শুভাৰম্ভ কৰি দিব তাৰ পাছত আপোনালোকক যেহেতু ডিবিটিৰ জৰিয়তে আপোনালোকে এতিয়া গমে পায় এই টকাটো সোমাই এতিয়া প্ৰায় এইখিনি 1250 টকাকৈ মাহৰ 10 তাৰিখে আপোনালোকে সেই যিসকল প্ৰথম আৰু দ্বিতীয় মহিলাসকলে পাই আছে সেই ঠিক তেনেদৰে যেতিয়া এইখিনি ক্ষেত্ৰত ঘোষণা কৰিব আৰু এই 1200 টকা 50 টকাকৈ আপোনালোকৰ অৰুণোদয় আঁচনি তিনি মহিলাসকলে পাব তেতিয়া প্ৰশ্নটো হল যে কেতিয়া পাব এই যি মহিলাসকলে যি মই কলোৱে যে অৰুণোদয় আঁচনি তিনি দিয়াৰ ক্ষেত্ৰত এই আলোচনা হৈ আছে কাৰণ প্ৰপত্ৰ পূৰণৰ সকলোখিনি হৈ গল জমা দিলে সকলো ভেৰিফিকেশন হৈ গৈছে ইতিমধ্যে এই যি টকাটো দিব এই ক্ষেত্ৰত আপোনাৰ আলোচনাৰ ওপৰত আলোচনা তেনেদৰে হৈ আছে এতিয়া আপোনালোকৰ এই টকাটো এপিলৰ পৰা এটা পোৱা সম্ভাৱনা আছে যেহেতু এতিয়া এপিল হ'বলৈ বহুত এটা বেছি দিন নাই এপিলতে এটা ঘোষণা কৰা সম্ভাৱনা আছে যদি এপিলত কিবা কাৰণ নহয় তেনেহলে আপোনালোকৰ একেবাৰে কি হ'ব নিৰ্বাচনৰ পিছলৈ যাব নিৰ্বাচন আগন্তুক এতিয়া এপিলত হ'ব বুলি ঘোষণা নিৰ্দিষ্ট তাৰিখ ঘোষণা হোৱা নাই তথাপিতো এপিলতে হ'ব কোনটো তাৰিখে হ'ব সেইখিনি যদি কিবা কাৰণ নহয় তেনেহলে আপোনালোকৰ নিৰ্বাচনৰ পিছত মেতে আপোনালোকৰ এটা এই যি অৰুণোদয় আঁচনি টকা পোৱা সম্ভাৱনা আছে তো সকলো মহিলাই পাব এইখিনি ক্ষেত্ৰত যিসকলে প্ৰপত্ৰ পূৰণ কৰিছিলে তো সেইখিনিয়ে কথা আগন্তুক দিনত আপোনালোকক নিজৰ আপোনালোকৰ এই যি অৰুণোদয় আঁচনি তিনি ক্ষেত্ৰত নতুন নতুন আপডেট আহিলে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় সো আজিলৈ মানে কাইলৈ নতুন ভিডিঅ' লগ পোৱা আখৰে বাই